ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিব লৈছিলোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 5ত থকা প্ৰশ্নখিনি। ইয়াৰে ইতিমধ্যে কুৱেশ্যন নম্বৰ 5ৰ 8টা প্ৰশ্ন আমি সমাধান কৰিছোঁ। আজি আমি সমাধান কৰিব লৈছোঁ কুৱেশ্যন নম্বৰ 5ৰ 9 নম্বৰ কুৱেশ্যনটো, য'ত আছিলে চেক এ মাইনাছ চাইন এ হোল ইনটু চেক এ মাইনাছ কছ এ ইজ ইকুৱেল টু 1/tan a প্লাছ কট এ। লেফ্ট হেণ্ড ছাইড এটা ইংগিত আমাক দিছে যে বাওঁপক্ষ আৰু সোঁপক্ষ বেলেগে বেলেগে সৰল কৰা। আমি এইটো ছাইডো কৰিব লাগিব, লেফ্ট হেণ্ড ছাইডটো কৰিব লাগিব আৰু ৰাইট হেণ্ড ছাইডটো কৰিব লাগিব। তো লেফ্ট হেণ্ড ছাইড কৰি পেলাই আমি যিটো ৰিজাল্ট পাম, একেটা ৰিজাল্টেই আমি ৰাইট হেণ্ড ছাইডটো কৰি পেলাই আমি ৰিজাল্টটো পাব লাগিব। তো প্ৰথমে আমি ইয়াৰ পৰা লেফ্ট হেণ্ড ছাইডটো লৈছিলোঁ, য'ত আছে কছ এ মাইনাছ চাইন এ হোল ইনটু চেক এ মাইনাছ কছ এ। তো ইয়াত আমি কছ এৰ যিটো অনুপাত সেইটো বহাই দিম, যিহেতু কছ এ মানে কৌচেকৰ যিহেতু অনুপাতটো হৈছে 1/sin a মাইনাছ চাইন এটো আমি চাইন এ ৰাখিছোঁ হোল ইনটু চেক এৰ সলনি আমি পাতিছোঁ 1/cos a মাইনাছ cos a। দিছ ইজ ইকুৱেল টু এই দুটাৰ পৰা আমি এটা এলচিএম ল'ম। ইয়াত চাইন এ আছে, ইয়াৰ তলত 1 এটা আছে। তো ডিনমিনেটৰৰ এলচিএমটো আহিব চাইন এ, 1টো ইয়াৰ লগত 1ৰ লগত মাল্টিপ্লাই কৰিলে হ'ব 1 মাইনাছ চাইন আৰু চাইন মাল্টিপ্লাই কৰিলে হৈ যাব চাইন স্কুৱেৰ এ হোল ইনটু এইফালে আহিব কছ এ, ইয়াৰ পৰা এলচিএম আহিব। ইয়াৰ তলত থকা 1টো গৈ পেলাই 1ৰ লগত মাল্টিপ্লাই হ'লে 1 মাইনাছ কছ আৰু কছ মাল্টিপ্লাই কৰিলে হৈ যাব কছ স্কুৱেৰ এ। ইয়াৰ পিছত আমি 1 মাইনাছ চাইন স্কুৱাৰ এ, যিহেতু আমি এটা অভেদ জানো যে চাইন স্কুৱাৰ থিটা প্লাছ কছ স্কুৱাৰ থিটা ইজ ইকুৱেল টু 1। তো 1 মাইনাছ চাইন স্কুৱাৰ এ হ'ব কছ স্কুৱাৰ এ, সেই অভেদটোৰ পৰা ডিভাইডেড বাই চাইন এ হোল ইনটু 1 মাইনাছ কছ স্কুৱাৰ সলনি হ'ব চাইন স্কুৱাৰ এ ডিভাইডেড বাই কছ এ। এইটো এটা অভেদৰ চাইন স্কুৱাৰ থিটা প্লাছ কছ স্কুৱাৰ থিটা অভেদটোৰ তোমালোকে এবাৰ চালি গম পাবা। ইয়াৰ পিছত ইয়াত ডিনমিনেটৰত যিটো চাইন এ আছে, এই চাইন এটো ইয়াত থকা চাইন, ইয়াত যিহেতু চাইন এ দুটা আছে, তো এটা চাইন স্কুৱাৰ এটা চাইন এৰ লগত কেঞ্চেল যাব, অকল থাকিব চাইন এ। ইয়াত যিটো কছ এ আছে, এই কছ এটো ইয়াত দুটা কছ এ আছে, এটাৰ লগত কেঞ্চেল যাব, থাকিব কছ এ। তো আমাৰ ৰিজাল্ট হ'ব কছ এ আৰু চাইন এ। তো আমি পাতিছোঁ চাইন এ ইনটু কছ এ। এইটো আমি লেফ্ট হেণ্ড ছাইডটো কৰি পেলাই পাইছোঁ। এতিয়া আমি সমাধান কৰিম ৰাইট হেণ্ড ছাইডটো, আৰু ৰাইট হেণ্ড ছাইডটো কৰি পেলাই আমি এই একেটা ৰিজাল্টেই পাব লাগিব। তো ৰাইট হেণ্ড ছাইডত আমাক যিটো দিয়া আছে সেইটো আছে, ৰাইট হেণ্ড ছাইডত আমাক আছে 1/tan a প্লাছ কট এ। ইয়াত থকা মানখিনিক নিউমেৰেটৰত 1 আছে, 1 ৰাখিলোঁ। টেন থিটাক আমি অনুপাতলৈ লৈ গ'লোঁ, টেন থিটা যিহেতু চাইন এ বাই কছ এ প্লাছ কট এ যিহেতু আমি পাতিব পাৰোঁ কছ এ বাই চাইন এ, সেই ৰেচিঅ' মতে পাতি দিলোঁ। পাতি দিয়াৰ পিছত নিউমেৰেটৰত আছে 1, ডিনমিনেটৰত আকৌ যিখিনি নিউমেৰেটৰ আৰু ডিনমিনেটৰ আছে, তাত আছে কছ এ আৰু চাইন এ। এই দুটাৰ আমি এলচিএম লৈছোঁ। এলচিএম আহিব চাইন এ ইনটু কছ এ আৰু চাইন এ মাল্টিপ্লাই কৰি দিছোঁ। এতিয়া চাইন এটো ইয়াৰ ডিনমিনেটৰটো গৈ পেলাই ইয়াৰ নিউমেৰেটৰৰ লগত মাল্টিপ্লাই হ'ব চাইন স্কুৱেৰ এ প্লাছ কছ এটো ইয়াৰ লগত মাল্টিপ্লাই হৈ যাব কছ স্কুৱেৰ এ। দিছ ইজ ইকুৱেল টু, এতিয়া ইয়াত নিউমেৰেটৰত আছে 1, এইখিনিত আমি পালোঁ 1 আৰু ইয়াৰ তলত আছে চাইন এ ইনটু কছ এ। এতিয়া এই ওপৰত যিটো ফ্ৰেকশ্যন আছে, সেই ফ্ৰেকশ্যনটো আমি ছেইম ৰাখি পেলাই তলৰ ফ্ৰেকশ্যনটো 1/sin a ইনটু কছ এ, এই ফ্ৰেকশ্যনটোক আমি ওলোটাই দিম। ওলোটাই দিলে ওপৰত আহি যাব চাইন এ ইনটু কছ এ আৰু তলত আহি যাব 1। যিহেতু তলত থকা 1ৰ ভেলু নাই, তো আমি 1 ইনটু চাইন এ ইনটু কছ এ মাল্টিপ্লাই কৰি দিলে হ'ব চাইন এ ইনটু কছ এ। আৰু আমি ৰাইট হেণ্ড ছাইডৰ পৰা পাইছোঁ চাইন এ ইনটু কছ এ, আৰু ইফালে আমাৰ লেফ্ট হেণ্ড ছাইডৰ পৰা ওলাইছিলে চাইন এ ইনটু কছ এ। তো আমি লিখিব পাৰোঁ ৰাইট হেণ্ড ছাইড ইজ ইকুৱেল টু লেফ্ট হেণ্ড ছাইড। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। থেংক ইউ।